সো তেজপুর গ্রাম টিভিতে আমি ফারুক হোসেন দেখতে পাচ্ছেন আজকে আমার সম্মুখে একজন ভাইরাল সিঙ্গার। অনেক দিন আগে আপনারা ভিডিও দেখেছিলেন এই ভাইয়ের, অনেক ভাইরাল করেছেন আপনারা ভিডিওটা, লাইক কমেন্ট শেয়ার প্রচুর করেছেন। আবারও চাই যে আপনারা এই ভাইকে আবারও সাপোর্ট করবেন, আমার মন থেকে একটা আশা। তো এই ভাই ভালো করে বাংলা ভাষা বলতে জানে না, এই ভাইয়ের সাথে আমার অল্প আসামিসে কথা বলতে হবে, সেই জন্য আমি আজকের ভিডিওটা আসামিসে কনভার্ট করছি, সেই জন্য খুব দুঃখিত, কেউ মনে কিছু নিয়েন না। তো দাদা আপোনাৰ খবৰ কেনেকা? মোৰ খবৰ ভাল। আপোনালোক আহিছে, বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোক আহিছে, বহুত ভাল লাগিছে। আজি তেজপুৰ গ্ৰাম টিভিৰ দৰ্শকক আপুনি কি গীত উপহাৰ দিব? আজি মই মোৰ ফালৰ পৰা, মোৰতো এতিয়ালৈকে ইমান প্ৰেক্টিছো ভালকৈ নাই, হ'লেও মই মোৰ ফালৰ পৰা এটি হিন্দী গীত এটি মই গাব বিচাৰিছোঁ। আৰু এটা কথা আপুনি জানেনে, আপুনি যে আগত এটা ভিডিঅ' দিছিলে মোক, প্ৰায় 2 মিলিয়ন ভিউ আহিছে, গম পায়নে? কেনেকৈ লাগিছে সেই ভিডিঅ'টো চাই পেলাই আপোনাৰ? ভাল লাগিছে, মইতো ইমান ভালকৈ চোৱাও নাই। মই এটা পূৰা হিট গান দিব বিচাৰিছোঁ দৰ্শকক আপোনাৰ থ্ৰু উপহাৰ। रात कली एक ख्वाबों में आई और गले का हार हुई। रात कली एक ख्वाबों में आई और गले का हार हुई। सुबह को जब हम नींद से जागे, आँखों से चार हुई। रात कली एक ख्वाबों में आई और गले का हार हुई। चाहे कहो इसे मेरी मोहब्बत, चाहे हंसी में उड़ा दो। ये क्या हुआ मुझको खबर नहीं हो सकी, तुम ही बता दो। तुमने कदम जो रखा जमीन पर, सीने में क्यों झनकार हुई। रात कली एक ख्वाबों में आई और गले का हार हुई और गले का हार हुई। আজি জানিব বিচাৰিম, আপুনি শিক্ষা গ্ৰহণ কৰিছে নে নিজে আপুনি প্ৰেক্টিছ কৰিছে ঘৰত? মই শিক্ষা গ্ৰহণটো কৰা নাই, মই নিজে শুনি আৰু গাওঁ। মোৰ ঘৰত প্ৰায় মোৰ খুৰাও গায়, মোৰ বাইদেউ গায়, মোৰ ভাইটিও গায়। মোৰ ভাইটিয়েতো লিখেও গান, মইতো খালি শুনি গাওঁ আৰু তেনেকৈ শিকি আছোঁ। বৰ্তমান এতিয়া মই জামুগুৰি হাতত শিকি আছোঁ। বৰ্তমান শিক্ষা গ্ৰহণ কৰি আছে না? ক'ব লাগিব আপোনাৰ ঘৰখনত যিমানকেইটা মানুহ আছে, যিমান ফেমিলি আছে, চবেই গায়িকাৰ লাইনত আছে না? হয়, তেনেকৈ গায় আৰু চবেই সৰুৰ পৰাই। আৰু এটা বাংলা গীত শুনিম বুলি আশা ৰাখিছোঁ আপোনাৰ পৰা। আপুনি এটা বাংলা গীত ধুনীয়া আছে শুনা দিলে দৰ্শক অলপ ভাল পালে হয়। মই বাংলা গীতটো ইমান নাজানো, মই বাংলা ভক্তিমূলক ভজন চলিব, কোনো প্ৰব্লেম নাই। এই গীতটোৰ লগতে মই আৰু এটা চবকে ৰিকুৱেষ্ট কৰিছোঁ, ভিডিঅ'টো এটা লাইক কৰি দিব, আৰু যদি শ্বেয়াৰ কৰিবলৈ পাহৰিছে শ্বেয়াৰ কৰি দিব। কে আনিল রে, কোথায় ছিল রে মধুমাখা হরিণা। কে আনিল রে, কোথায় ছিল রে মধুমাখা হরিণা। নদিয়া নগরে সচি মাতার ঘরে, নদিয়া নগরে সচি মাতার ঘরে উদয় হলো নিমাই চাঁদ। কে আনিল রে, কোথায় ছিল রে মধুমাখা হরিণা। হরি নাম ভজ নাম জপ নাম করো সার,
হরি নামে ভাষাও তরি হয়ে যাবে পার। হরি নাম ভজ নাম জপ নাম করো সার, হরি নামে ভাষাও তরি হয়ে যাবে পার। হরি নামে মাতোয়ারা, হরি নামে মাতোয়ারা খারাপ ব্রজধাম কে আনিল রে, কোথায় ছিল রে মধুমাখা হরি নাম, কে আনিল রে কোথায় ছিল রে মধুমাখা হরি নাম। নদিয়া নগরে সচি মাতার ঘরে, নদিয়া নগরে সচি মাতার ঘরে উদয় হলো নিমাই চাঁদ, কে আনিল রে কোথায় ছিল রে মধুমাখা হরি নাম, মধুমাখা হরি নাম। ধন্যবাদ। অসাধারণ। আমি একটা কথা বলবো আপনাকে, জাস্ট আপনি বললেন যে বাংলা ভাষা জানেন না, আবার বাংলা ভাষাতে কি সুন্দর ভক্তিমূলক একটা গীত উপহার দিলেন, এটা কেমনে সম্ভব? মই শুনি শুনি আৰু মুখস্থ কৰি মোক বুজি পোৱা নাই। মানে নিজে এটা ভক্তিমূলক গীত গাইছে দাদাই, কি গাইছে মোৰ মতে আপুনি চাগে এতিয়ালৈকে অনুভৱ কৰিব পৰা নাই যে ক'ত কি আছে গীতটোত। হয়, আৰু কি গীত উপহাৰ দিবলৈ আপুনি সাজু আছে আজি তেজপুৰ গ্ৰাম টিভিৰ দৰ্শকক? মইতো বাংলাটো বুজি নাপাওঁ, কিন্তু মই অসমীয়া গীত এটা আশা কৰিছোঁ। অসমীয়া মায়াবিনী রাতের বুকু দেখা পালো তোমার ছবি, ধরা দিলা গোপনে আহি হিয়ার কোনা, তুমি যেমন শুকান নিয়ৰৰে চেঁচা টোপা নামি অহা ৰ'দৰে মোৰ দেহত প্ৰতি পুৱা ধুমুহাৰ সতে বহু যুগৰে নাচোন এন্ধাৰো খচমো বহু যুগৰে আপোন নিজানা গান একে খব ভাবো তোমাৰ বুকু মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোনা। তো যিসকল মানুহে মানে এতিয়াও পিছফালে পৰি আছে, ভাবি আছে মোৰ নিজৰ ভিতৰত টেলেণ্ট আছে, মোৰ নিজৰ ভিতৰত প্ৰতিভা আছে, মই দেখাব নোৱাৰি আছোঁ, এনেকুৱা বহুত মানুহ আছে কিন্তু ছাপোৰ্ট পোৱা নাই, বা ঘৰৰ ফেমিলিৰ পৰা ছাপোৰ্ট পোৱা নাই, গাঁৱৰ পৰা ছাপোৰ্ট পোৱা নাই। মই এটা কথাই ৰিকুৱেষ্ট কৰিম, স্ক্ৰীণত দিয়া নাম্বাৰ আছে, আপুনি যিকোনো মুহূৰ্তত যিকোনো টাইমত মোৰ লগত যোগাযোগ কৰিব পাৰিব। স্ক্ৰীণত নাম্বাৰ দিয়া আছে। যদি আপোনাৰ ভাল এটা প্ৰতিভা আছে, আপুনি তেজপুৰ গ্ৰাম টিভিত দাঙি ধৰিব পাৰিব। মই অলৱেজ ছাপোৰ্ট কৰিম আপোনালোকক। আৰু মই বিদায় লোৱাৰ পূৰ্বে আপোনাৰ মন পচন্দৰ যোনটো মানে আপোনাৰ একদম নিজৰ ফেভৰেট চং, এই চংটো শুনাই দিয়ক। মই আজি এই ভিডিওর পৰা বিদায় লই আছো। আজকে এই তেজপুর গ্রাম টিভি থেকে আমি বিদায় নিচ্ছি। পরবর্তী আবার ভালো কোনো সিঙ্গারের সাথে দেখা করব ঠিক এরকম ভাবে। আর যদি ভিডিওটো কোনবাই ইউটিউবত চাই আছে সাবস্ক্রাইব করে দিব। हमारी बातें दई वाले साचे फिर भेटूंगा, हमारी बातें दई वाले साचे फिर भेटूंगा। और को जुनीता कैले ये जुनी भेटूंगा, और को जुनी
त कहिले हो कहिले यही जुनी भेटौँला तिमी भन्दा म पहिला मरौँला म पहिला मरौँला स्वर्ग जाने बाटोमै घुरौँला ए गाईलाई चराउँदै लाली जोबन जान्छ कि घुराउँदै ए पाता बजाउँदै तिमी भन्दा म पहिला मरौँला म पहिला मरौँला तिम्रो मनैको फुल टिपी मेरो मनैमा सिउरिए मन साटियो सुटुकी म त लाजैले न्युरिए म त लाजैले 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 न्युरिए हो मान्छेले खाने खोली खोल्यो आए म त कान्छे तिम्रो छेउ सँगसँगै हाँस खेल गरौँला पिरतीको ढुङ्गा चढौँला चाहिँदैन हिरा चाहिँदैन मोती चाहिँदैन सम्पत्ति मलाई चोखो माया देऊ मलाई चोखो माया देऊ पानी मिठो मुलको अरे जोडी रोज्नु फुलको पानी मिठो मुलको अरे जोडी रोज्नु फुलको माया गाँसौँ दोबो जस्तै अजम्बर फुलको तिमीलाई भाकोला मन मिल्ने मायालाई मनकामना मुटुमै राखौँला हो मन मिल्ने मायालाई मनकामना मुटुमै राखौँला